শক্তি নাই আহি আছে বহাগ বিহু কিনিব লাগে নতুন কাপোৰ কিনিবলে লগত যে পইচা নাই তুমি আনি দিম বুলি ক'লে কাপোৰ কি যে মজা যদি মোলে কয়ো আনি নিদিয়া ওনে লাগিব জানো বেয়া আপোনবোৰ হ'ব নাইকিয়া এনেকে হ'লে কিন্তু নহ'ব দিল্লীৰ এখন তাজমহল বনাবলে নাই সমল বনাবলে আমাৰ যে শক্তি নাই আহি আছে বহাগ বিহু কিনিব লাগে নতুন কাপোৰ কিনিবলে লগত যে পইচা নাই টিকটক বন্ধ ইনষ্টাগ্ৰামৰ যুদ্ধ গুড মৰ্নিং ষ্টুডেণ্ট গুড মৰ্নিং নতুন ছাৰ পেটিএম কৰক মোৰ মানে অস্তিত্বটো বজাই ৰাখিছা ন কি কৰিব ছাৰ অস্তিত্ব মেইন খানা ঠিক আছে আজি তোমালোকৰ স্কুলত মোৰ দ্বিতীয়টো দিন যিহেতু ক্লাছ আজি তামান কৰিম দেই এতিয়া আহো প্ৰথমতে খোৱা বোৱাৰ ছেকশ্যনলৈ যিহেতু মোৰ খুবেই প্ৰিয় তোমালোকে কি চব্জি ভাল পোৱা কোৱা শাক চব্জি তো ছাৰ বহুত ভাল লগা আছে কিন্তু হেবোৰ পিছ পেলাই মোৰ ফেভাৰিট হৈছে গাহৰি মাংস গাহৰি আমাৰ ফালে 400 টকা কেজি মাছকলা একো কিনি খাবই নোৱাৰি 100 টকা আনিব পিছ কৰিব তেলৰ লগত ভাজিব তেল মাংস হলেতো চেচেই পমি এৰাই 4-5জন মানুহ থাকিলেতো নেখালেও হ'ব দুপিছ পৰিব কোনটো গালত দুপিছ মাংস শেষ একো ধৰিবই নোৱাৰিব খতম বাই খেদেক এখন গাহৰিৰ ওপৰত এতিয়া কিবা দীঘল ৰচনাহে হ'বগে যেন পাওঁ ভাল লগা বস্তু যে ছাৰ কৈ থাকিলে একো শেষেই নহয় বাপেকে সেইটো বাৰু হয় কিবা এনেকুৱা শাক পাচলি কিবা ফেভৰাইট আছে ছাৰ সেইবোৰো যেনে বতৰৰ শাক পাচলি নেখাও বুলি ক'লেও খাব লগা হয় ফেভৰাইট নহয় বুলি ক'লেও ফেভৰাইট বনাব লগা হয় এই ধৰক লাই মূলা ইত্যাদি খাই পাতিব মূলা কি লেতেৰা গোন্ধাব আৰু আপুনি ছাৰ পাদনৰ ক্ষেত্ৰত চাব ফুচুক পাদা ইজ ভেৰি ডেঞ্জাৰ ধৰকে পাদাতকৈ মই কিন্তু বহুত বেয়া পাওঁ এইটো গোন্ধ ছাৰ আপুনি অকলে বেয়া পোৱা আছে নে সমগ্ৰ বিশ্ববাসীয়ে বেয়া পায় এইটো পাদাৰ গোন্ধ এনেকুৱা নাই নহয় আমাৰ দৰ্শক বৃন্দই যি মূলা বাহে তাৰ দুপাততে চিন আৰু যিয়ে মূলা খাই পান্দে তাৰ গোন্ধতে চিন চাব কিন্তু মজা দেই এই খাৰ কথা কিন্তু মই আগতে শুনা নাছিলো ইউনিক শুনিলো সঁচানে ছাৰ তো মিছা কথা কম নে মই বাৰু দিয়া খোৱা বোৱা প্ৰিয় খাদ্য ছেকশ্যনটো আমি বন্ধ কৰি দিওঁ এতিয়া বেলেগ এটা ছেকশ্যন খুলো দেই ওকে ছাৰ আপুনি বিহু গান শুনি ভাল পায় নে যিহেতু বিহু আহি পালেহিয়ে কুলিয়ে কান্দিলে বিহু গান দুটামান যদি হৈ যায় কেনেকুৱা লাগিব আৰে ফেন্টাষ্টিক বিহু গান গোৱা জলদি গোৱা ওকে ছাৰ আজি আপোনাক দুটা আমি বিহু গান শুনাম যিকেইটা বৰ্তমান সময়ত চলি থকা ঘটনাৰ ওপৰত লিখা বিহু গান হাৰে এইটো হ'লেচোন আৰু মজা দিয়া আৰম্ভ কৰা ঠিক আছে ছাৰ ঐ 2025 চন ঐ ফেচবুকে কৰে আক্ৰমণ ঐ মিনি ব্লগৰ কি পাৱাৰ চাবা মিনি ব্লগ ৰিলছ বনাই ঐ অসমৰ ৰাইজৰ ঐ পইচা ঘটা ধান্দা ঐ হেল্ল' গাইছ মিনি ভ্লগৰ শুৰুৱাত পপুলাৰ কিন্তু হ'বলে আমাৰ যে নায়কাত হেল্ল' গাইছ মিনি ভ্লগৰ শুৰুৱাত পপুলাৰ কিন্তু হ'বলে আমাৰ যে নায়কাত আমি কলে গৈছো আমি কি খাইছো এবোৰেহে তাকেনো কয় মিনি ব্লগ খেতে এই সব গান কিন্তু হেভি লিখিছা বৰ্তমান চলি থকা ঘটনাৰ ওপৰত লিখিত বিহুগীত থেংক ইউ ছাৰ তামান হৈছে সঁচাকে মই আগে পিছে কিন্তু এনেকুৱা গান শুনা নাই আগতে আজিহে শুনিছো
আমাৰ লগত থাকিলে ছাৰ আৰু কেনেকুৱা গা বুলি সুধি পেলাই আপুনি একো ধৰিবই নোৱাৰিব আমি ক'লো মাক্কা অষ্ট্ৰেলিয়া এয়া আৰম্ভণিহে ছাৰ আশা থাকিল বঢ়িয়া আৰু এটি আছে ছাৰ খেতি পিছে কেনেকুৱা খেতি ছাৰ বৰ্তমান সময়ত চলিত এটি ঘটনাই বাও আমি এগৰাকী কাল্পনিক বাইদেউৰ নাম লৈছো নাম তেখেতৰ বসন্তী তেখেতৰ অৰুণোদয়ত নাম কাটি দিয়া হ'ল কিয় নেজানে তাৰ ওপৰত লিখিত অৰুণোদয় চলিত বৰ্ষৰ পৰৱৰ্তী আগৰ বৰ্ষৰ বিখ্যাত আঁচনি হয় ছাৰ আৰম্ভ কৰোনে 100% কৰা ঠিক আছে ছাৰ অৰুণোদয়ত নাম কাটিলে বসন্তী বাইদেউ বাইদেউৰ উঠিলে খঙৰে ভমকত থাকিব নোৱাৰি চবকে দি দিলে দম আমাৰ নুৱা চৰকাৰ লগাই দিলে চমৎকাৰ অৰুণোদয় আঁচনি কিয় নামটো কাটিলি আমাৰ নুৱা চৰকাৰ লগাই দিলে চমৎকাৰ অৰুণোদয় আঁচনি কিয় নামটো কাটিলি বসন্তী বাইদেউৰ মাথাটো হৈ গ'ল জিলেলে অৰুণোদয় কাটিলে জিলেলে অৰুণোদয় কাটিলে জিলেলে অৰুণোদয় কাটিলে খতম ৰাম বসন্তী বাইদেউৰ লগত কিন্তু বৰ বেয়া হ'ল দেই এইটো কি ক'ব ছাৰ বসন্তী বাইদেউ হৈ পৰিল মাথা বেয়া কাটিলে নাম উঠিলে খং চবকে দিলে দম যাকে পায় তাকে খেদাক এই খেতেকটোৱে কিন্তু হিলাই দিছে গোটেই চিষ্টেম খেতেক বাকী ফেচবুকৰ মিনি ব্লগ হওক ৰিলছ হওক অৰুণোদয় আঁচনি হওক এইটো পাছত কিন্তু মেইন থিং ইজ খেতেক হয় ছাৰ কৈও ভাল লাগে শুনিও ভাল লাগে খেদাক তাকে পিছে বসন্তী বাইদেউৰ লগত যি হৈছে কিন্তু বেয়া হৈছে আমি দাবী জনাইছো সেইটো নকৰক কিজানি তেখেতে আৰু 2-3টা আঁচনি পাইছেহে তেতিয়ানো ক'ত অৰুণোদয় পাব হয় সকলো ইনফৰমেশ্যন লৈ কেনেহে ছাৰ লিখা হৈছে বেলেগ একো নাপায় কি ভুলবশত হৈ গ'ল আৰু এনেকুৱা কিন্তু আজি বহুতৰ লগত হৈছে তাকে মানে আমি গীতৰ যোগেদি উল্লেখ কৰিলো এইটো কিন্তু ভাল কাম জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যেনেকৈ গীতৰ যোগেদি প্ৰতিবাদ কৰিছিল ঠিক তেনেকুৱা এইটো গীতৰ যোগেদি কৰা প্ৰতিবাদ আমাৰ বিহু গান জিন্দাবাদ আৰু শুনিম বিহু এনেকুৱা বঢ়িয়া নতুন গান শুনাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে আমি বিদায় মাগিছো হয় নে নহয় টাইম যিহেতু হ'ল খেদাক